নমস্কাৰ। আজি যি ৰিজাল্ট হৈছে মই বহুত আনন্দিত। মোৰ এই সফলতাত মোৰ অভিভাৱকসকলৰ লগতে মোৰ শিক্ষকসকলে বহুতখিনি সহায় কৰিছে। শিক্ষকসকলে মোক দুটা পঞ্চায়ত স্কুললৈকে ক্লাছ কৰাৰ পিছতো আকৌ আমাক নাইট ক্লাছৰ ব্যৱস্থা কৰি দিছিলে আৰু নাইট ক্লাছত আমি বহুতখিনি সহায় পাইছোঁ। শিক্ষকসকলে আমাৰ কাৰণে বহুতখিনি কষ্ট কৰিছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ অভিভাৱকসকলেও যথেষ্টখিনি সহায় কৰিছে। তোমাৰ নামটোত কিমান পাৰ্চেণ্টেজ লাভ কৰিছা? মই 87.5% লাভ কৰিছোঁ। তোমাৰ নাম? মোৰ নাম শ্বাহিন আলম। কোনটো বিদ্যালয়ৰ পৰা? মই বৰপেটা জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা অধ্যয়ন কৰিছিলোঁ। কেইটা বিষয়ত লেটাৰ লাভ কৰিছা? মই 6টা বিষয়তে লেটাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া কেনেকুৱা লাগিছে তোমাৰ? মই বহুত আনন্দিত আৰু মই বহুত আনন্দ লাভ কৰিছোঁ। আগন্তুক দিনত পৰিকল্পনা কেনেকুৱা, কি কৰিবা বুলি ভাবিছা? মই ছায়েন্সত পঢ়ি JEE দিম বুলি ভাবিছোঁ। কি হোৱাৰ তোমাৰ সপোন আছে? মোৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। অনুভৱ আমাৰ খুবেই আনন্দ হৈছোঁ। আমি দৰিদ্ৰ ঘৰৰ মানুহ, অলপ খেতি বাতি কৰোঁ, দিন হাজিৰাও কৰোঁ আমি। সেইমতো আমি ল'ৰাজনক ইমান সহজ সুবিধা ইমান কৰিব পৰা নাই। খুবেই আনন্দিত হৈছোঁ। আমাৰ ছাৰ বাইদেউসকলেও মানে বহুত সহায় সুবিধা কৰিছে আৰু আমি দৰিদ্ৰ ঘৰৰ মানুহ, আমি অলপ খেতি বাতি কৰোঁ আৰু দিন হাজিৰাও কৰোঁ। কৰি পেলাই মানে আমি ইমান হেৰি কৰিব পৰা নাই, বেছি সুবিধা দিব পৰা নাই আমি। তথাপিও দেখা গৈছে আপোনাৰ সন্তানে 6টা বিষয়ত লেটাৰ লাভ কৰিছে। 6টা লেটাৰ পাইছে, আমি খুবেই আনন্দিত হৈছোঁ। আৰু এতিয়া আগন্তুক দিনত আপুনি কেনেদৰে আগবাঢ়ি লৈ যাব বুলি ভাবিছে? সহায় কৰে আৰু চৰকাৰে যাতে সহায় কৰে।